নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা নতুন ভিডিঅ' লৈ পেলাই আহিলোঁ। এইটো ভিডিঅ'টো হ'ল আপোনাৰ এটা সমস্যাৰ সৃষ্টি হৈছে আমাৰ ৰহাত। সমস্যাটো কেনেকুৱা ধৰণৰ, মই আজি দুদিনৰ আগত আপোনাৰ 200 টকা তেল ভৰাইছিলোঁ ৰহা পেট্ৰল পাম্প, পুৰণা পেট্ৰল পাম্পটোত। আৰু তাৰ পাছৰ পৰাই মোৰ স্কুটিখন মানে আপোনাৰ বেমাৰে দেখা দিলে। ষ্টাৰ্ট হয়, আকৌ অলপ দূৰত বন্ধ হৈ যায় আৰু আপোনাৰ তেল নাটানা হৈ যায়, চুইচ অফ হৈ যায়। তাৰপৰা কি হ'ব, বহুত যন্ত্ৰণা পালোঁ। এইখন স্কুটিখন মোৰ এইখন। তাৰপাছত আৰু মই গাড়ীটো ভৰাইছোঁ, এতিয়া গাড়ীখনো সেই তেনেকুৱাই কণ্ডিশ্যন হৈছে কাৰখনত। এতিয়া গাড়ীখনো সেই তেলবোৰ উলিয়াব লাগিব, ইঞ্জিনটো আকৌ হেৰি কৰিব লাগিব। এইবোৰ মোৰ তাৰ খৰচৰ মাত্ৰা বাঢ়ি গ'ল। আৰু এতিয়া স্কুটিখনত মই তেলটো আজি উলিয়াই চালোঁ, এডাল পাইপেদি ইয়াৰ পৰা পাইপ তেলটো উলিয়াই চালোঁ। উলিয়াই আপোনাৰ এনেকুৱা ধৰণৰ বস্তু দেখিছেনে, তলত ফেন গোটা কিবা এইবোৰ বস্তু ওলায় আৰু ষ্টাৰ্টটো নহয়। ইয়াৰ ওপৰৰ পৰা তেলটো মই চাইছোঁ, ওপৰৰ পৰা কাঢ়ি থাকোঁতে এইটো তেল ওলাইছে আৰু তাৰ তলৰখিনি এনেকুৱা আৰু বহুত তেল মানে বাহিৰত পৰি গৈছে এইবোৰ। আৰু এইটো ফালৰ পৰা ওলাই আহে, এইটো ফালৰ পৰা তেলবোৰ আৰু ষ্টাৰ্ট কৰি আমি দেখুৱাচোন। ষ্টাৰ্ট কৰিলে আকৌ বন্ধ হৈ যায়। এতিয়া তেল আছেই অলপ, দেখিছেনে, দেখিছে বন্ধ হৈ যায় মানে, আৰু হেৰি হৈ যায়। এতিয়া আপোনালোকক তাকে ইয়াতে জনালোঁ, ৰহাৰ যিটো পুৰণা পেট্ৰল পাম্প আছে তাতে আপোনালোকে তেল নভৰাব। আৰু ভৰালে আপোনাৰ গাড়ীখন নষ্ট হ'ব, খৰচৰ পাতি বাঢ়ি যাব, ইঞ্জিন বনাব লগা হৈ যায়। সেইকাৰণে আৰু প্ৰশাসনে এইটো ব্যৱস্থা কৰিব লাগে যে ইথানল মিনেৰেল কৰিছে, ইথানলৰ ঠাইত ইমান যে পানী বেছি হ'ব লাগে, এইটো ডাইৰেক্ট আপোনাৰ এনেকৈ দুভাগ হৈ থাকে। এইটো কেনেকৈ চলিব, ওপৰটো বা চলিব, ভেজাল হৈয়ে আছে, তলত এনেকুৱা ধৰণৰ ফেন টাইপৰ পানী, ঘোলা কিবা বস্তু। এনেকৈ হ'লেতো আমাৰ মধ্যবিত্ত শ্ৰেণীৰ মানুহবোৰ মৰি যাব। আমি নতুনকৈ আকৌ এখন স্কুটি ল'ব নোৱাৰোঁ, ফটককৈ গাড়ী এখন ল'ব নোৱাৰোঁ। সেইকাৰণে প্ৰশাসনে অকণমান চকু দিব আৰু আমাৰ জনসাধাৰণ আমি সজাগ হ'ব লাগে। সেইকাৰণে এতিয়া মই সিদ্ধান্ত লৈছোঁ, তেল আমি ভৰালে ডাইৰেক্ট টেংকিত নভৰাওঁ, বটলত ল'ম, চাম, তাৰপাছত ভৰাম। আপোনালোকে সেইটো কৰিব। আৰু ৰহা পুৰণা পেট্ৰল পাম্পটোত একেবাৰে তেল নভৰাব। যদি ভৰাই আপোনালোকে নিজৰ গাড়ীখন নষ্ট কৰা হ'ব। আজিলৈ আহিছোঁ, নমস্কাৰ।